নমস্কাৰ নিউজ নর ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ কাকতি চুকত তৃতীয় সংখ্যক পৰাগ উৎসৱ উদযাপন সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ নিউজ নৰ এক ৰিপৰ্ট যোৰহাট জিলাৰ উপকণ্ঠৰ উত্তৰ পশ্চিম যোৰহাটৰ কাকতি চুক খেলপথাৰত অনুষ্ঠিত হোৱা তৃতীয় সংখ্যক পৰাগ উৎসৱৰ আজি দ্বিতীয় দিনা সহস্ৰাধিক ৰাইজে অংশগ্ৰহণ কৰি এক উখল মাখল পৰিৱেশ সৃষ্টি কৰে উল্লেখযোগ্য যে কালিৰ পৰা অনুষ্ঠিত হোৱা এই উৎসৱ অহা 25 ফেব্ৰুৱাৰীত সামৰি পৰিব কালি বৃক্ষৰোপণ পতাকা উত্তোলন স্মৃতি তৰ্পণৰ পাছতে ৰজাঘৰীয়াসকলক আদৰণি জনোৱা হয় ইয়াৰ পাছতে বুকুৰাগাঁও কৃষ্টি দলৰ লগতে নিমন্ত্ৰিত কৃষ্টি দলৰ কৃষ্টি প্ৰদৰ্শন কৰা হয় দ্বিতীয় দিনা অৰ্থাৎ আজি পুৱা গুমৰাগ নৃত্যৰ এক বান্নাম গাঁৱৰ জীয়াৰীসকলৰ কুম নাম মিচিং সমাজৰ মাংগলিক অনুষ্ঠানৰ পাছতে স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে নিশালৈ নিমন্ত্ৰিত শিল্পীয়ে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰি তোলে হয় আমি জনামতে পূৰ্বপুৰুষৰ দিনৰ পৰাই আমাৰ এই উৎসৱ পালন কৰা আহিছে আৰু এই উৎসৱ পালন কৰাত কোনো আমাৰ দিন তাৰিখ নাথাকে সমূহ ৰাইজে আপোনাৰ দিন ঠিক কৰি আমাৰ সমূহ সমস্যাৰ ক্ষেত্ৰত গোটেই ক্ষেত্ৰত সমাধা কৰি কিনি এই উৎসৱ পালন কৰা হয় লগতে ইয়াৰ আমাৰ এক সুকীয়া বৈশিষ্ট্য আছে যিটো উৎসৱ পালন কৰিবৰ কাৰণে সমূহ ৰাইজে পৰম্পৰাভাৱে আমাৰ পালন কৰি আহিছে এই উৎসৱ পাতিবলৈ যথেষ্ট ধনৰ পৰিমাণ আমাৰ হয় সেই সমূহ ৰাইজৰ সুবিধাৰ্থে এই উৎসৱ পালন কৰা হয় এয়া মিনিমাম আপোনাৰ 20 লাখৰ ওপৰত আমাৰ বাজেট হৈছে হয় অকল ৰাইজৰ পুঁজিৰে ৰাইজৰ সহযোগৰ মাধ্যমেৰে এই উৎসৱ পালন কৰা হৈছে এনেধৰণে পালন কৰি আহিছে আমি কোনো চৰকাৰৰ পৰা এই উৎসৱ পালন কৰিবৰ কাৰণে সহায় সহযোগিতা পোৱা নাই এতিয়ালৈকে সঁহাৰি নাই পোৱা নাই হয় হয় নিশ্চয় ধন্যবাদ কাৰ্যসূচীটো আমাৰ কালিৰ পৰা হৈ গৈছে আজি আমাৰ মংগলীয় অনুষ্ঠান আমাৰ যিটো পূৰ্ব আদিৰ পৰা কৰি আহিছে এইটো ইতিমধ্যে হৈ গৈছে ইয়াতে আমাৰ গুমৰাগ নৃত্য পাঁচপাকগুৰি যিটো আমাৰ নিয়ম কাৰ্যসূচী এইটো ইতিমধ্যে হৈ গৈছে ইয়াৰ পাছতে আমাৰ বিশিষ্ট অতিথিসকলক আমি নিমন্ত্ৰণ কৰিছোঁ আমন্ত্ৰিত অতিথিকেইটা আমাৰ 10টাৰ পৰা হ'ব আৰু 11টা বজাত আমাৰ গ্ৰন্থ উন্মোচন আছে আৰু ইয়াত নানা ৰকমৰ আছে মই অলপ এইটো চাব লাগিব আমাৰ ৰাতিপুৱা হৈ গৈছে পৰিৱেশ নিকা চাফাই আছিলে আমাৰ আজি 7 বজাৰ লগে লগে আমাৰ গাঁৱৰী যিটো আমাৰ নিয়মকেইটা কৰি আমাৰ গুমৰাগ নৃত্যৰে আমাৰ যিটো নিয়ম সেইকেইটা হৈ গৈছে 9টা বজাত আমাৰ গাঁৱৰ জীয়ৰীসকলৰ মানে কুমৰাম অনুষ্ঠান আজি আছে আৰু 11টা বজাত আমাৰ গন্ধ স্মৃতন হ'ব আৰু বিশিষ্ট অতিথিসকলে আমাৰ 11টাৰ পাছত আহিব একেটাসকলৰ পৰা মন বিনিময় আমাৰ আলোচনা পৰীক্ষা চলিব আচ্ছা আমাৰ আগৰ পৰা পাতি আহিছে যদিও আমি এনেকুৱা মঞ্চ হিচাপে কৰা নাছিলোঁ আমাৰ জাষ্ট মৃদংগৰ এটা আছিলে তাতে আমাৰ কাৰ্য যিটো আমাৰ কৰণীয় কামকেইটা হৈ গৈছিলে কিন্তু এইবালি আমাৰ যুৱচাম সহযোগৰ ৰাইজৰ সহযোগত আমি অলপ উন্নত পৰ্যায়ত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই চেষ্টাটো সফল কৰিবলৈ সমূহ ৰাইজে আমাক সহযোগ কৰিছে যোৰহাটৰ পৰা প্ৰশান্ত গায়নৰ ৰিপৰ্ট নিউজ নাও।